আচাৰ্য পংকজ কাশ্যপ। আগৰ ভিডিঅ'ত কোৱাৰ দৰে মহাশিৱৰাত্ৰিৰ ব্ৰত পূজন কিদৰে পালন কৰিব তাৰ কিছু আকৌ আভাস লৈ আহিছোঁ। পূজনৰ কি নৈবেদ্য দিলেনো দেৱাদিদেৱ মহাদেৱ সন্তুষ্ট হ'ব আপোনাৰ পূজনত। আহকচোন জানো আমি কি আপোনালোকে ভোগ নৈবেদ্য প্ৰদান কৰিব। প্ৰথমতে আপোনালোকে শিৱলিংগ বা শিৱ ফটো দেৱাদিদেৱ মহাদেৱৰ ফটো বিৰাজমান কৰাই য'ত ৰাখিছে তাত আপোনালোকে স্নান কৰক। স্নানত প্ৰথমতে আপোনালোকে শুদ্ধ জলৰ সৈতে স্নান কৰক। দ্বিতীয়তে আপোনালোকে দুগ্ধ, দহি, ঘৃত, মৌ আৰু চেনিৰে স্নান কৰিব পাৰে আৰু সকলো একত্ৰিত কৰি পঞ্চামৃতৰ স্নান কৰিব। তাৰ পিছত আকৌ আপোনালোকে শুদ্ধ জলৰ স্নান কৰিব, গংগা জলৰ স্নান কৰিব। তাৰ পাছত আপোনালোকে পাৰিলে কুঁহিয়াৰ ৰস দি স্নান কৰিব। তাৰ পাছত আকৌ পাৰিলে আপোনালোকে গোলাপ জল, অগৰু, সুগন্ধি তেল, তিলৰ জলৰ সৈতে আপোনালোকে স্নান কৰিব। স্নানৰ অন্তত পুনৰ আপোনালোকে ইত্ৰ সহিত, অগৰু সহিত আপোনালোকে স্নান কৰিব। অলেখ স্নান থাকে শিৱ ভগৱানৰ আৰু যাৰ পৰা এইখিনি স্নান কৰিলে আপোনালোকে যশ, কীৰ্তি, খ্যাতি, ধন, বিদ্যা, বুদ্ধি, বল সকলো আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। স্নানৰ অন্তত স্নানৰ পৰা উঠাই আনি যি পাত্ৰত স্নান কৰিছিলে তাৰ পৰা আপোনালোকে উঠাই আনিব, মানে আপোনালোকে বেলেগ আসনত বিৰাজমান কৰাই ল'ব। বিৰাজমান কৰাই লোৱাৰ পাছত পৰিষ্কাৰ কৰিব। স্নানৰ পাছত পৰিষ্কাৰ কৰাৰ পিছত আপোনালোকে বস্ত্ৰ আদিৰে বিভূষিত কৰিব। বস্ত্ৰ বুলি কোৱাৰ লগে লগে ধুতি, চেলেং, গামোচা, বাঘৰ বস্ত্ৰ সহিতে প্ৰদান কৰিব। বাঘৰ বস্ত্ৰ শিৱ ভগৱানৰ দেৱাদিদেৱ মহাদেৱৰ অত্যন্ত প্ৰিয়। পাৰিলে সকলোৱে বাঘৰ বস্ত্ৰ সহিতে বস্ত্ৰ প্ৰদান কৰিব। বস্ত্ৰৰ অন্তত যজ্ঞোপৱীত প্ৰদান কৰিব। যজ্ঞোপৱীত প্ৰদানৰ পাছত আপোনালোকে দেৱাদিদেৱ মহাদেৱৰ অত্যন্ত প্ৰিয় পত্ৰ বুলি কোৱাৰ লগে লগে ত্ৰিযুক্ত বিল্বপত্ৰ, অসংখ্য বিল্বপত্ৰ শিৱ ভগৱানৰ শ্ৰীচৰণত একাগ্ৰচিত্তভাৱে ভক্তিভাৱেৰে প্ৰদান কৰক। পাৰিলে আপোনালোকে শমী পুষ্প, ৰক্ত পুষ্প বুলি কোৱাৰ লগে লগে জবা পুষ্প আৰু অশেষ ঋতুকালীন ফলপুষ্পৰে বিভূষিত কৰক। দেৱাদিদেৱ মহাদেৱৰ অত্যন্ত প্ৰিয় ফলৰ ভিতৰত পৰে আপোনালোকৰ বিল্ব ফল, মানে বেল ফল, নাৰিকল, কল, মিষ্টান্ন ভোগ আদিৰে বিভূষিত কৰক, প্ৰদান কৰক। তাৰ পাছত আপোনালোকে নিজ মনৰ পৰা আপোনালোকে স্বদক্ষিণা প্ৰদান কৰক। দক্ষিণাৰ অন্তত আপোনালোকে পুনৰ কৰ্পূৰৰ আৰতি কৰক। আৰতিৰ পাছত আপোনালোকে পুনৰ আসনতেই একাগ্ৰচিত্তভাৱে দেৱাদিদেৱ মহাদেৱক আপোনালোকৰ মনৰ অভিলাষখিনি জনাওক। যশ, কীৰ্তি, বল, বিদ্যা, বুদ্ধি যাক যি প্ৰয়োজন দেৱাদিদেৱ আশুতোষ মহাদেৱক আপোনালোকে মনৰ অভিলাষ জনাওক। পুনৰ মন্ত্ৰ পুষ্পাঞ্জলি কৰক, ক্ষমা প্ৰাৰ্থনা বিচাৰক। মন্ত্ৰ পুষ্পাঞ্জলি বুলি কোৱাৰ লগে লগে পুনৰ আপোনালোকে দেৱাদিদেৱ মহাদেৱৰ প্ৰিয় পুষ্প ধতুৰা, বিল্বপত্ৰ, শমী, ৰক্তজবা, দুৰ্বা অশেষ আপোনালোকে পুষ্প হাতত লৈ পেলাই শ্ৰীচৰণত প্ৰদান কৰক। পূজনৰ অন্তত পুনৰ ক্ষমা প্ৰাৰ্থনা বিচাৰক, মনৰ অভিলাষ জনাওক। চাব, এই মহাশিৱৰাত্ৰিৰ এই পূজনৰ দ্বাৰা আপোনালোকৰ নিজ নিজ গৃহত যি মনোভাৱেৰে আপোনালোকে পূজন কৰিলে তাৰ অশেষ আপোনালোকে লাভান্বিত হ'ব পাৰিব। নমস্কাৰ।